কিছুমানে কয় পানী দিয়া ভাত খেলে বোলে তাৰ নিচা লাগে। কিহৰ ভাতত নিচা আছে? ভাত সেইটো নিচা হ'ব পাৰে। তাৰমানে ঘৈণীয়েকক মৰম নকৰে। ইমান গৰমত পাকঘৰত যাই ৰাতিপুৱা এবাৰ, বেলাহত এবাৰ, দুপৰীয়া এবাৰ, ৰাতি এবাৰ পাকঘৰত যোৱাটো সহজ কথা নহয়। যদি ৰাতি ভাত কেইটামান বনাই কিনে পানী দি থৈ দিয়ে, ঠিক দিনত ঠিক 10 বজাৰ লগে ঠাণ্ডা ভাতটো খায়। কমচে কম ঘৈণীয়েকৰ বা সিহঁতৰ পৰিয়ালৰ মানুহটো অলপমান ৰান্ধনীটো সহায় হয়। সেইটো নাভাবে, তেওঁ নিচা লগা বুলি কয়। কাৰণ তুমি পাকঘৰত থকা। যেনেকুৱা মদ খোৱা মানুহে, যিজন মানুহে মদ প্ৰকৃততে খায় তাৰ নিচা নালাগে নহয়, মানুহক দেখুৱাইহে। বা যিজন ল'ৰাই প্ৰেম কৰে, সিজনে মানুহক দেখুৱাই প্ৰেম নকৰে নহয়, সেইটো আন্তৰিকতা থাকে। আৰু মানুহক দেখুৱাই ছোৱালীজনক দেখা কৰিব আহে, কিবা কৰি আহে, মানুহ হৈছে তেওঁ মানুহক দেখুৱাবাহে প্ৰেম কৰাটো নাই, দেখুৱাইছেহে মানুহক দেখাই ছোৱালীজনক বদনাম কৰাৰ কাৰণেহে দেখুৱাবলৈ আহে। যিবোৰ নিচাদাৰী বস্তু আছে, নিচা কেতিয়াও নালাগে, নিচাটো নিজে লগাই লয়। কিছুমান চৰিত্ৰ মানে মানুহক দেখুৱাৰ কাৰণে, যে মই মদ খাইছোঁ, মোৰ নিচা হৈছে, মই ছোৱালী ভাল পাইছোঁ, মানুহক দেখুৱাইছোঁ, এইবিলাক হৈছে মানুহৰ এটা চৰিত্ৰ। আৰু যিজন মানুহে প্ৰেম কৰে সেইটো ল'ৰাই কেতিয়াও মানুহক দেখাকৈ ছোৱালীজনী চাবলৈ নাহে। আৰু ছোৱালীজনীক কেতিয়াও মানুহক নেদেখুৱাইছোঁ, সেইজনী ছোৱালীক মই ভাল পাইছোঁ। নমস্কাৰ। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে পাহৰি নাযাব। জয় আই অসম।